দিয়াজক অন্যটি বুলি স্বাগতম জনাই আছো। আজি আমি যাম নাৰায়ণপুৰত হৈ থকা অসম সাহিত্য সভা চাবলৈ। মই যাম, মোৰ পাপা মা যাব আৰু মই তাইহঁতৰ লগত এতিয়া যাবলৈ ওলালো। ৰেডি আৰু এয়া এতিয়া ইয়াত হৈ আছে। এয়া আকৌ সাহিত্য সভা নহয়, ইয়াত হৈ আছে চাৰ্কাছ। আৰু অলপ আপোনালোকক দেখাই দিলোঁ। ইয়াত কিন্তু নোসোমাই এতিয়া সাহিত্য সভালৈ গৈ আছোঁ। এতিয়া যাত্ৰা আৰম্ভ হৈ গ'ল। এয়া চাওকচোন, এতিয়া গধূলি হোৱা নাই, মানে অলপ হৈছে। আমি পোৱালৈকে চাগে 6টামান বাজিয়ে যাব। এতিয়া সেই গৈ আছোঁ আৰু এয়া নাৰায়ণপুৰতে হৈ থকা চাৰ্কাছ অলপ আপোনালোকক দেখাই দিলোঁ। ইয়াত কিন্তু নোসোমাওঁ, এনেই আপোনালোকক ইয়াত দেখাই দিছোঁ অলপ। এতিয়া আমি আহি পাই গ'লোহি আৰু এয়া অসম সাহিত্য সভা নাৰায়ণপুৰৰ আদৰণি গেট। আৰু এয়া এতিয়া মই সোমাই গৈছোঁ আৰু এতিয়া দেখাওঁ আপোনালোকক। যথেষ্ট মানুহৰ ভিৰ হয়, যদি হেৰাই যাওঁ সেইটো কাৰণে লাহে লাহে গৈ আছোঁ। এয়া চাই লওক আপোনালোকে অলপ ভালকৈ। আৰু ইয়াতে এখন ফটো উঠি লওঁ, ৰ'ব দেখাই থাকি আপোনালোকক। এয়া এতিয়া ধুনীয়া লাগিছে। আৰু চাওকচোন, ভিতৰখন ইমান সুন্দৰকৈ সজাইছে। আৰু এয়া চব মানুহে এতিয়া ফটো উঠাত ব্যস্ত আৰু মই ভিডিঅ' কৰাত ব্যস্ত। আৰু এয়া এতিয়া চাওক, আৰু বহুত দূৰ যাব লাগিব, সোঁফালেহে আছে। এয়া এতিয়া অলপ আপোনালোকক দেখাই দিলোঁ। এয়া হৈছে সাহিত্য সভাৰ প্ৰতীক চিহ্ন। ইয়াতে সকলো মানুহে ফটো উঠিছে, ভিডিঅ' কৰিছে। তাৰ মাজতে ময়ো অলপ আপোনালোকক দেখাই দিলোঁ। একদম কথা ক'ব নোৱাৰি, মানে ভিৰ হৈ আছে, কথাবোৰ নুশুনিব আপোনালোকে ভালকৈ। মোৰ এইফালে ভিৰ, আৰু এইফালেতো দেখিছেই। এয়া দেখাই যাম। আৰু এইফালে চাওক, পূৰা ধুনীয়াকৈ বেলুন, আৰু এইবোৰ চব বেলুনেই, আৰু ধুনীয়া লাগে দেখি। আৰু এইফালে চাওক, ভাওনা হৈ আছে আৰু স্ক্ৰীণত আহি আছে। আৰু ইফালে ভাওনা হৈ আছে আৰু আপোনাক দেখাই দিলোঁ। আৰু ইফালে চাওক, মানুহ কিমান ভিৰ। এতিয়া আমি বাণিজ্য মেলাৰ ভিতৰত সোমাইছোঁ। আৰু ইয়াত আপোনালোকক দেখাই দেখিছেনে কিমান মানুহ ভিৰ। আৰু সেই অলপ আপোনালোকক ইয়াত দেখাই যাম। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া দেখাম আপোনালোকক। মই কথা বেছিকৈ ক'ব পৰা নাই, কাৰণ ইয়াত বহুত বেছি ভিৰ। সেইটো কাৰণে দেখাই যাম এতিয়া আপোনালোকক। ইয়াত বেগ, এইফালে কস্মেটিক। মই আজি দেখাই দিলোঁ আপোনালোকক। এতিয়া আমি চানা খাইছোঁ। এতিয়া মামাহঁতকো লগ পাই গ'লোঁ। আৰু মামাহঁতৰ পৰাতো ইয়ালৈ বহুত ওচৰে হয়। আৰু ইয়াত ধুনু, এয়া ভণ্টি, মামা, মামী। এতিয়া আমি আচাৰ লৈ আছোঁ। বহুতেই ভাল লাগিছে। এই পতাকা উত্তোলন কৰে, মই আপোনালোকক ভালকৈ এবাৰ দেখাইছোঁ।
আৰু এতিয়া ইয়াত ফটো উঠিবলৈ আহিছিলোঁ। চাওকচোন কিমান মানুহৰ ভিৰ, উঠিবকো নোৱাৰি মানে, হ'লেও ইয়াৰ সুযোগতে এখন ফটো উঠোঁ। ইয়াত এতিয়া আপোনালোকক দেখাই দিছোঁ ৰ'ব। এতিয়া আমি আহিছোঁ গ্ৰন্থমেলাৰ ফালে, আৰু এয়া চাওকচোন ইয়াত বিভিন্ন ধৰণৰ কিতাপ আছে। এতিয়া আপুনি কোনখন লয় আৰু এতিয়া আমি গ্ৰন্থমেলাতে আছোঁ বাৰু, অলপ চাই আছোঁ আৰু তো সেইফালে অলপ মানুহটো কম নহয় বেছি, সেই এতিয়া দেখাই থাকিম। আৰু গ্ৰন্থমেলা হ'লেও বহুত যথেষ্ট ভিৰ। আৰু এতিয়া আৰু পৰা জল্দি দেখাইছোঁ। এয়া হৈছে এতিয়া আমি আহিছোঁ বিজ্ঞান প্ৰদৰ্শনীৰ ফালে, আৰু চাওকচোন এইফালেতো আৰুৱেই বেছি ভিৰ, আৰু হ'লেও আপোনালোকক অলপ দেখাম। আৰু এয়া চাই লওক, আৰু এতিয়া আকৌ দেখাম ৰ'ব, গৈ থাকোঁ। আৰু আজি এটা অদ্ভুত বস্তু দেখিলোঁ। ইয়াতে চাহ খাবলৈ লওঁতে দেখিলোঁ এই কাপটোত দেখিছেনে, মাটিৰ হয়। এয়া মাটিৰ কাপটো পুৰিছে, আৰু পুৰি পেলাই চাহটো গৰম কৰি পেলাই ঢালি দিছে। আৰু আপোনালোকক অলপ দেখাই দিলোঁ। এয়া চাওকচোন, এতিয়া চাহ উতলি থকা চাহত ঢালি দিছে, আৰু এয়া চাওক এতিয়া চাহ হৈ গ'ল, আৰু সেই তেনেকেই সেইটো বনায়। ফ্ৰেণ্ড হৰ্ষিতা, লগ পাই গ'লোঁ। আৰু এতিয়া সাহিত্য সভাৰ পৰা উভতিছোঁ। এতিয়া সেয়ে আৰু এতিয়া গৈ থাকোঁ। আৰু এটা অলপ আপোনালোকক দেখাবলৈ আছে, কাৰণ এতিয়া আমি যাম হোটেল নাহৰলৈ। তাত ৰাতি ডিনাৰটো তাতে কৰিম। এতিয়া সেয়ে আপোনালোকক দেখাই থাকিম, তো ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া আমি আছোঁ হোটেল নাহৰ, আপোনালোকক দেখাম বাৰু হোটেলখন। ইয়াত আহি পেলাই প্ৰথমে কথাখিনি কৈ লৈছোঁ, এতিয়া আপোনালোকক অলপ ইয়াৰ দেখাই লওঁ। ডিনাৰ আহি গ'ল, এতিয়া খাই লওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।